এইটো ভিডিঅ'ত আলোচনা কৰিম দৰং ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ 2022-23 জেনেৰেল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত যিবিলাক কুৱেশ্যন আহিছে সেই কুৱেশ্যন কেইটা মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম লগতে উত্তৰবিলাক কি হ'ব মই তোমালোকক কৈ দিম। এতিয়া মোক বহুত ষ্টুডেণ্টে কমেণ্ট কৰি ক'ব স্যাৰ 22-23 কুৱেশ্যন পেপাৰৰ প্যাটাৰ্ন বেলেগ আছিল, এতিয়া কুৱেশ্যন পেপাৰৰ প্যাটাৰ্ন বেলেগ হ'ল। যদিও এতিয়াৰ কুৱেশ্যন পেপাৰৰ প্যাটাৰ্ন সলনি হৈছে তথাপিও এই কুৱেশ্যন পেপাৰ মানে 22-23 জেনেৰেল সায়েন্স এই কুৱেশ্যন পেপাৰৰ ভিতৰত যিবিলাক কুৱেশ্যন আহিছে সেই কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই কুৱেশ্যন পেপাৰটো যদি তোমালোক সলিউশন কৰি যোৱা ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকৰ হাফ ইয়াৰলি এক্সামত কমন থাকিব। মই ভাবিছোঁ এই কুৱেশ্যন পেপাৰৰ ভিতৰত যিবিলাক কুৱেশ্যন আহিছে মই সলিউশন কৰি দি দিওঁ, সিহঁতৰ বহুত উপকাৰ হ'ব। এতিয়া আমি চাই লওঁ কি কুৱেশ্যন আহিছে আৰু সেই কুৱেশ্যন কেইটাৰ উত্তৰ কি হ'ব। প্ৰথমতে তোমালোক 1 নং কুৱেশ্যনটো চাবা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নং কুৱেশ্যনটো চাবা, মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল। তোমালোকে যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। এ নং কুৱেশ্যনটো কি কৈছে, মাৰ্বলৰ ৰাসায়নিক সংকেত কি সেইটো সুধিছে। এতিয়া তোমালোক মনত কৰিবা মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল CaCO3 মানে কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেট হৈছে মাৰ্বলৰ ৰাসায়নিক সংকেত। 1 নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট বি নং কুৱেশ্যনটো চাবা, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এণ্টিবায়টিক, অম্লনাশক, বীজাণুবাৰক, বেক্টেৰিয়া নাশক। কুৱেশ্যনটো কি কৈছে, অজীৰ্ণতাৰ যদি তোমাৰ অজীৰ্ণতাৰ বেমাৰ হয় তেনেহ'লে ডক্টৰৰ তাত গ'লে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব দিব। এতিয়া তোমালোক মনত কৰিবা অজীৰ্ণতাৰ চিকিৎসাৰ বাবে অম্লনাশক ঔষধ ব্যৱহাৰ কৰা হয়। 2 নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট তোমালোক চি নং কুৱেশ্যনটো চাবা, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অন্তৰ্ভুক্ত? পৰিপুষ্টি, ৰেচন, শ্বসন, পৰিবহন। কুৱেশ্যনটো কি কৈছে, মানুহৰ বৃক্ক মানে কিডনী, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অন্তৰ্ভুক্ত সেইটো সুধিছে। এতিয়া তোমালোক মনত কৰিবা মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অন্তৰ্ভুক্ত। 2 নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট ডি নং কুৱেশ্যনটো চাবা, স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় পত্ৰকৰিত, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড, ওপৰৰ আটাইকেইটা। কুৱেশ্যনটো কি কৈছে, স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় মানে স্বপোষীয় পৰিপুষ্টিত কি প্ৰয়োজন হয় সেইটো সুধিছে। এতিয়া তোমালোক মনত কৰিবা স্বপোষীয় পৰিপুষ্টিত পত্ৰকৰিত, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড এই তিনিটাৰে প্ৰয়োজন হয়, সেইকাৰণে শুদ্ধ উত্তৰ হ'ব ওপৰৰ আটাইকেইটা। তোমালোক মনত কৰিবা স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হ'ব পত্ৰকৰিত, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড এই তিনিটাৰে, সেইকাৰণে শুদ্ধ উত্তৰ কোনটো হ'ব 4 নং অপশ্যনটো ওপৰৰ আটাইকেইটা। নেক্সট চাবা ই নং কুৱেশ্যনটো, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কোৱা হয়। কুৱেশ্যনটো কি কৈছে, দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় সেইটো সুধিছে। এতিয়া তোমালোক মনত কৰিবা দুটা নিউৰনৰ মাজৰ খালী ঠাইক চাইনেপছ বুলি কোৱা হয়। 1 নং অপশ্যনটো শুদ্ধ উত্তৰ চাইনেপছ। নেক্সট চাবা তোমালোক F নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে ফাইনেলৰ কাৰণে আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে। সমভিত্তিক অংগৰ এটা উদাহৰণ হ'ল। কুৱেশ্যনটো কি কৈছে, সমভিত্তিক অংগৰ এটা উদাহৰণ। এতিয়া তোমালোক প্ৰথমতে জানিব লাগিব সমভিত্তিক অংগ মানে কি। মই তোমালোকক কৈ দিওঁ সমভিত্তিক অংগ মানে কি। যিবোৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে তেনে অংগক সমভিত্তিক অংগ বোলে। কি ক'লো মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, সমভিত্তিক অংগ মানে কি, যিবোৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে তেনে অংগক সমভিত্তিক অংগ বোলে। এতিয়া তোমালোক চাবা বাদুলি আৰু চৰাইৰ ডেউকা। বাদুলি আৰু চৰাইৰ ডেউকা এই দুটাৰ অংগৰ উৎপত্তি আৰু
মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যটো কি হয় একেই হয় সেইকাৰণে বাদুলি আৰু চৰাইৰ ডেউকা সমভিত্তিক অংগৰ এটা উদাহৰণ বুজি পালা এফ নং কুৱেশ্যনক 1 নং অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া তোমালোক জি নং কুৱেশ্যনটো চাবা তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি পানী কাঁচ মৃত্তিকা প্লাষ্টিক কুৱেশ্যনটো কি কৈছে আমাক চাৰিটা অপশ্যন দিছে পানী কাঁচ মৃত্তিকা প্লাষ্টিক এই চাৰিটাৰ ভিতৰত কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি এতিয়া তোমালোক প্ৰথমতে জানিব লাগিব লেন্স কি লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুইখন পৃষ্ঠই গোলাকাৰ হ'ব আৰু লেন্সৰ মাজেৰে মনত কৰিবা পোহৰ পাৰ হৈ যাব পাৰে এতিয়া কুৱেশ্যন কি কৈছে তলৰ কোনটো পদাৰ্থ মানে পানী কাঁচ মৃত্তিকা প্লাষ্টিক এই চাৰিটা পদাৰ্থৰ ভিতৰত কোনটো পদাৰ্থৰে লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি তোমালোক মনত কৰিবা পানী দি আমি লেন্স মানে পানী পদাৰ্থটোতে লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি কাঁচ এটিও পাৰি মৃত্তিকা মানে মাটি মৃত্তিকা দি আমি লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি প্লাষ্টিক পদাৰ্থটো দি লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি মানে পানী কাঁচ প্লাষ্টিক এই তিনিটা পদাৰ্থৰে লেন্স তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি কিন্তু কুৱেশ্যনটোত কি কৈছে নোৱাৰি কৈছে সেইকাৰণে অপশ্যন হ'ব 3 নং অপশ্যনটো শুদ্ধ উত্তৰ মৃত্তিকা 8 নং কুৱেশ্যনটো চাবা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান কৰ্ণিয়া চকুৰ পতা অক্ষিপট চকুৰ মণি এইটো অপশ্যন হ'ব 3 নং অপশ্যনটো শুদ্ধ উত্তৰ অক্ষিপটৰ আন এটা নাম কি ৰেটিনা মনত কৰিবা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হৈছে অক্ষিপট নেক্সট কুৱেশ্যনটো চাবা নিয়মীয়া দৃষ্টিৰ স্পষ্ট দৰ্শনৰ ন্যূনতম দূৰত্ব এইটো হ'ব 25 সেন্টিমিটাৰ মানে নিয়মীয়া দৃষ্টিৰ স্পষ্ট দৰ্শনৰ ন্যূনতম দূৰত্ব হ'ব 25 সেন্টিমিটাৰ 1 নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চাবা পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন 2 নং অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া আমি চাম খালী ঠাই কি কি আহিছিল মই তোমালোকক দেখুৱাই দিওঁ 2 নং কুৱেশ্যনৰ পৰা খালী ঠাই পূৰ কৰা অদক্ষেপ উৎপন্ন কৰা বিক্ৰিয়াক ডেজ বুলি ক'ব পাৰি অদক্ষেপ উৎপন্ন কৰা বিক্ৰিয়াক কি বিক্ৰিয়া বুলি ক'ব পাৰি সেইটো দিছে তোমালোক মনত কৰিবা অদক্ষেপ উৎপন্ন কৰা বিক্ৰিয়াক অদক্ষেপন বিক্ৰিয়া বুলি ক'ব পাৰি বুজি পালা খালী ঠাইৰ ভিতৰত অদক্ষেপন বিক্ৰিয়া লিখিব লাগিব দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰাৰ বাবে পদাৰ্থ এটা ডেজ ধৰ্মী হয় মনত কৰিবা দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰাৰ বাবে পদাৰ্থ এটা এচিড ধৰ্মী হয় খালী ঠাইৰ ভিতৰত কি লিখিব লাগিব এচিড নেক্সট চাবা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে কক্ষবোৰৰ সংখ্যা বাঢ়ে খালী ঠাইৰ ভিতৰত বাঢ়ে লিখিব লাগিব মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল কি হ'ব হিমোগ্লোবিন খালী ঠাইৰ ভিতৰত তোমালোক হিমোগ্লোবিন লিখিবা নেক্সট চাবা প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য ডেছৰ অংগ খালী ঠাইৰ ভিতৰত লিখিবা চিন্তা ভাৱনাৰ মানে প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ নেক্সট কুৱেশ্যনটো চাবা আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস হ'লে ডেছ ৰোগ হোৱাৰ সম্ভাৱনা হয় খালী ঠাইৰ ভিতৰত তোমালোক লিখিবা গৰল মানে আমাৰ খাদ্যত যদি আয়োডিনৰ পৰিমাণ কমি যা তেনেহ'লে গৰল ৰোগ হোৱাৰ সম্ভাৱনা আছে নেক্সট কুৱেশ্যনটো চাবা গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ডেছ দাপোন ব্যৱহাৰ কৰা হয় খালী ঠাইৰ ভিতৰত কি লিখিবা উত্তল গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট চাবা উত্তল লেন্সক ডেছ লেন্স বুলি কোৱা হয় উত্তল লেন্সক অভিসাৰী লেন্স বুলি কোৱা হয় অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয় খালী ঠাইৰ ভিতৰত কি লিখিবা অভিসাৰী ৰামধেনু সদায় সূৰ্যৰ ডেছ দিশত সৃষ্টি হয় ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় নেক্সট চাবা সৌৰ কোষৰ প্ৰস্তুতকৰণত ডেছ ব্যৱহাৰ কৰা হয় খালী ঠাইৰ ভিতৰত কি লিখিবা সিলিকন মানে সৌৰ কোষৰ প্ৰস্তুতকৰণত সিলিকন মৌলটো ব্যৱহাৰ কৰা হয় এতিয়া তোমালোক 3 নং কুৱেশ্যনটো চাবা সঁচা নে মিছা লিখা সঁচা মিছা লিখিব লাগিব এই নং কুৱেশ্যনটো চাবা যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে এইটো সঁচা মই লিখি দিছোঁ সঁচা প্ৰথম দ্ৰৱৰ pH ৰ মান 7 এইটো সঁচা
মৌলবোৰক সিহঁতৰ ধৰ্মৰ ভিত্তিত শ্ৰেণী বিভাগ কৰা হয় এইটো সঁচা পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ বুলি কোৱা হয় এইটো সঁচা পাচকনলীৰ আটাইতকৈ দীঘল অংশটো হৈছে বৃহদান্ত্ৰ এইটো মিছা মই লিখি দিছোঁ কিয়নো পাচকনলীৰ আটাইতকৈ দীঘল অংশটো হৈছে ক্ষুদ্ৰান্ত বুজি পালা নেক্সট কুৱেশ্যনটো চাবা অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় এইটো সঁচা ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল CaOCl2 এইটো সঁচা মই লিখিয়ে দিছোঁ সঁচা নেক্সট চাবা মানৱ দেহত থকা ক্ৰমজমৰ সংখ্যা 23 জোড় এইটো সঁচা মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো হ'ল 9:3:4:2 এইটো মিছা কিয়নো মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো হ'ল 9:3:3:1 নেক্সট কুৱেশ্যনটো চাবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্ন থাকিলে প্ৰতিবিম্বক হত বুলি কোৱা হয় এইটো সঁচা মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্ন থাকিলে প্ৰতিবিম্বটোক হত বুলি কোৱা হয় এতিয়া আমি চাম 1 মাৰ্কৰ কুৱেশ্যন কি আহিছে 4 নং কুৱেশ্যনটো চাবা কেৱল উত্তৰ দিয়া এই নং কুৱেশ্যনটো চাবা বগা সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত কি ৰঙলৈ পৰিৱৰ্তন হয় তোমালোক মনত কৰিবা বগা সিলভাৰ ক্লোৰাইডক যদি তোমালোক সূৰ্যৰ পোহৰত ৰাখা তেনেহলে মটিয়া ৰঙলৈ পৰিৱৰ্তন হ'ব উত্তৰত লিখিবা মটিয়া নেক্সট বি নং কুৱেশ্যনটো চাবা প্ৰাকৃতিক সূচক এটাৰ নাম লিখা তোমালোক লিখিবা হালধি pH স্কেলৰ পৰিসৰ কিমান তোমালোক উত্তৰত লিখিবা pH স্কেলৰ পৰিসৰ হ'ল 0 to 14 নেক্সট কুৱেশ্যনটো চাবা পৰ্যাবৃত্ত তালিকাৰ স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব আৰ্ছেনিক সেলেনিয়াম বেৰিলিয়াম তোমালোক মনত কৰিবা আৰ্ছেনিক সেলেনিয়াম বেৰিলিয়াম এই তিনিটাৰ ভিতৰত বেৰিলিয়াম আটাইতকৈ বেছি ধাতৱধৰ্মী নেক্সট কুৱেশ্যনটো চাবা জৈৱ অনুঘটকবিলাকক কি বুলি কোৱা হয় জৈৱ অনুঘটকবিলাকক উৎসেচক বুলি কোৱা হয় তোমালোক উত্তৰত লিখিবা উৎসেচক মলত্যাগ কাৰ্যক কোনবোৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে তোমালোক উত্তৰত লিখিবা মলত্যাগ কাৰ্যক স্ফিনক্টাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে নেক্সট কুৱেশ্যনটো চাবা প্ৰতিবধনু ক'ত সৃষ্টি হয় স্নায়ুৰজ্জুত তোমালোক উত্তৰত লিখিবা প্ৰতিবধনু স্নায়ুৰজ্জুত সৃষ্টি হয় নেক্সট চাবা বিবৰ্তনৰ মতবাদ কোনে আগবঢ়াইছিল এই কুৱেশ্যনটোৰ উত্তৰ তোমালোক কমেন্ট কৰি জনাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক কমেন্ট বক্সত কৈ দিম নেক্সট কুৱেশ্যন চাবা তোমালোক শূন্যত পোহৰৰ দ্ৰুতি কিমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড মানে শূন্যত পোহৰৰ দ্ৰুতি হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড লেন্সৰ ক্ষমতাৰ এছআই একক কি ডায়োপ্টাৰ এনসার লিখিবা ডায়োপ্টাৰ ব্ৰেকেটত দি দিবা ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণক কি বুলি কোৱা হয় বিচ্ছুৰণ তোমালোক লিখিবা উত্তৰত ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণক বিচ্ছুৰণ বুলি কোৱা হয় নেক্সট জিন ক'ত অৱস্থিত এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেন্ট কৰি জনাবা দুটা কুৱেশ্যনৰ উত্তৰ দিলো তোমালোক মোক কমেন্ট কৰি জনাবা যদি নোৱাৰা মোক কমেন্ট বক্সত 2 লিখিবা মই তোমালোকক উত্তৰটো কৈ দিম মানে দুটা কুৱেশ্যন দিলো যে সেইকাৰণে 2 লিখিবা মই দুটা কুৱেশ্যনৰ উত্তৰ কৈ দিম নেক্সট কুৱেশ্যনটো চাবা নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া ৰোগ নিৰাময়ৰ বাবে কি লেন্স ব্যৱহাৰ কৰা হয় তোমালোক মনত কৰিবা মায়োপিয়াৰ কাৰণে অৱতল লেন্স হাইপাৰমেট্ৰোপিয়াৰ কাৰণে উত্তল লেন্স ব্যৱহাৰ কৰা হয় লিখিবা এনেকৈ নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া ৰোগ নিৰাময়ৰ বাবে অৱতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো চাবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল তোমালোক উত্তৰত লিখিবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম আছিল ছাৰ আইজাক নিউটন হৈ গ'ল 1 মাৰ্কৰ কুৱেশ্যন কেইটা মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া তোমালোক গ্ৰুপ বি এই কুৱেশ্যন কেইটা চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা যদি নোৱাৰা মোক কমেন্ট কৰি জনাবা মই তোমালোকক উত্তৰ কেইটা কৰি দিম একো টেনচন কৰিব নালাগে বহুত ষ্টুডেণ্টে মোক কমেন্ট কৰি কয় স্যাৰ এইটো আপুনি কৰি দিয়ক তোমালোক মোক কমেন্ট কৰি জনাবা মই তোমালোকক উত্তৰবিলাক হোৱাটছএপৰ যোগেদি দি দিম তোমালোক কুৱেশ্যন কেইটা চাই লোৱা আৰু যদি তোমালোকৰ এই কুৱেশ্যন পেপাৰটোৰ PDF লাগে মোক কমেন্ট কৰি জনাবা মই তোমালোকক PDF দিবলৈ হাজু আছো হোৱাটছএপ গ্ৰুপত দি দিম
নেক্সট চাই লোৱা 9 নং কুৱেশ্যনটো চোৱা চিত্ৰ আহিছে 10 নং কুৱেশ্যনটো চাবা 11 12 12ৰ এ নং কুৱেশ্যনটো চাবা বা এইটো অংক আহিছে তোমালোক অংককেইটা ভালকৈ পঢ়িবা হাফ ইয়াৰলি এক্সামত আহিব বহুত ইম্পৰ্টেণ্ট দেই এই কুৱেশ্যন পেপাৰটো তোমালোক ভালকৈ চাবা 14 নং কুৱেশ্যনলৈকে 15 নংটো প্ৰেক্টিকেল আছে হৈ গ'ল দৰং ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি কুৱেশ্যন পেপাৰটোৰ ভিতৰত যিকেইটা কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ লগতে 1 মাৰ্কৰ কুৱেশ্যন কেইটা MCQ কুৱেশ্যন কেইটা কৈ দিলোঁ যদি তোমালোকৰ লং কুৱেশ্যন কেইটা উত্তৰ লাগে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম আৰু তোমালোকৰ এই কুৱেশ্যন পেপাৰটো যদি PDF লাগে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছআপৰ যোগেদি PDF দি দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো সাবজেক্টৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ লাগে আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'